নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। বিজেপি আপোনাৰ 2014 পৰাই পাৱাৰত আছে, কিন্তু এই বাংলাদেশী মিয়াৰ গোটেই বস্তুটো আপোনালোকে মন কৰিব যে 2025 কিন্তু তাৰ যোনটো মাত্ৰাটো মানে তাৰ কেম্পেইনিঙৰ একদম প্ৰচণ্ডভাৱে বৃদ্ধি পাইছে। তো ডেফিনেটলি কিবা এটা কাৰণটো হ'ব। তাৰমানে মই ইয়াৰ আগত মোৰ ভিডিঅ'বিলাকত কৈছোঁ, আৰু আপোনালোকে যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব, চাব যে মই এই কথাবিলাক কিন্তু আগতো কৈছোঁ। আৰু মই এতিয়া যোনটো কথা পাতিবলৈ ওলাইছোঁ, আপোনালোকে ভিডিঅ' ভাল লাগিলে শ্বেয়াৰ কৰিব নিজৰ বন্ধু বান্ধৱৰ মাজত। হয়, আপোনালোকে এইটো লাইক কমেণ্টছ কৰিবলৈ নাপাহৰিব, আৰু ছাবস্ক্ৰাইবটো কিন্তু আপোনালোকৰ ফালৰ পৰা ছাবস্ক্ৰিপশ্যনটো আমাৰ কাৰণে খুব জৰুৰী হয়। সেইটো আমাৰ কাৰণে বহুত ডাঙৰ ছাপোৰ্ট। তো এই যে ইমান যে তীব্ৰতাটো বঢ়াইছে তাৰ কাৰণটো কি জানেনে? তাৰ মূল কাৰণটো হ'ল ব্ৰিটিছৰ ফৰ্মুলাটো আছিলে ডিভাইড এণ্ড ৰুল, মানে এইটো আছিলে ফৰ্মুলা। আৰু এতিয়া বিজেপিৰ ফৰ্মুলা হ'ল, বিজেপিৰ এতিয়াৰ ফৰ্মুলা নহয়, ৰাইট ফ্ৰম 2014 তেওঁলোকৰ ফৰ্মুলা হ'ল ডাইভাৰ্ট এণ্ড ৰুল। মানে য'ত আপোনাৰ এটেনশ্যন হ'ব লাগে সেইটোৰ পৰা কেনেকৈ আপুনি মানে বেলেগ ফালে আপোনাৰ মনটো লৈ যাব পাৰে, তাৰ কাৰণে 24/7 বিজেপি দল কাম কৰি আছে। সেয়া কেন্দ্ৰতে হওক, আমাৰ অসম ৰাজ্যতে হওক, চবতে কিন্তু একেই কাম। দিল্লীত আপোনালোকে বহুতে গৈছে নিশ্চয়, এতিয়াতো আমাৰ যোগাযোগ ব্যৱস্থাও ভাল। দিল্লীত এটা কথা আছে দেই, যে দিল্লী কা লাড্ডু যো খায়া ও ভি পস্তায়া, যো নেহি খায়া ও ভি পস্তায়া। তো মই দিল্লীত বহুবাৰ গৈছোঁ। মই কিন্তু কেতিয়া মানে মোক প্ৰস্তাব লগা হোৱা নাই, সেইটো কাৰণে হ'ব লগা নাই। তাৰমানে কি হ'ল, মই যিকোনো বস্তুৰ কোৱালিটিটো বুজি পাওঁ। তাৰ সফদৰজং মাৰ্কেটেই হওক, পালিকা বাজাৰেই হওক, বা চান্দনী চৌক হওক, য'ত ঠগি দিয়ে আৰু মানে 500 টকা বিচাৰে, পিছত গৈ আপোনাৰ 100 টকাত বিক্ৰী হয়। তো মই যিহেতু কোৱালিটিটো জানো, সেইটো কাৰণে মই ঠগা নাই। যিসকল মানুহে কোৱালিটি নাজানে তেওঁলোকে আচলতে ঠগি যায়। তাত মানে চিনি পাব লাগিব ন কথাটো। তো গতিকে পলিটিচিয়ানকো চিনি পাব লাগিব। আপুনি যেতিয়া বজাৰৰ পৰা বস্তু কিনিব, বস্তু কিনোতেও আপোনাৰ এই বস্তুটোৰ কোৱালিটি সম্পৰ্কে আপোনাৰ জ্ঞান থাকিব, নহ'লে আপুনি ঠগিব, বেলেগ আৰু কোনো কথা নাই। দিল্লীত আৰু এটা ইণ্টাৰেষ্টিং বস্তু আছে। দিল্লীৰ বাছত যেতিয়া যাব আপোনাৰ, তাত কিন্তু মানে এই বিশ্বগুৰুৰ যে কেপিটেল, বিশ্বগুৰুৰ কেপিটেলত কিন্তু আজিৰ দিনতো মানে এই পকেট মাৰি সেই বস্তুটো হৈ থাকে, আৰু মানে আপোনাৰ পাৰ্টছ গাইব কৰি দিয়ে সেইবিলাক। তাত এটা চিন খুব স্বাভাৱিক থাকে, যোনটো আমাৰ অসমৰ মানুহবিলাকে সাধাৰণতে ভুল কৰে। আপুনি চাব যে আপুনি মানে আপোনাৰ যে খালী কৰি দিলে, পকেট মাৰিলে, অথচ আপোনাকে চোৰ বনাই দিব। আৰু এই যে চোৰ বনোৱাৰ যে টিম, এই চব কিন্তু এটাৰ লগত এটা মিলি আছে। আৰু যিটো মেইন চোৰ থাকে, তাক কি কৰে, এইটো গোটেই ছেটিং আৰু মানে আপোনাৰ যোনটো ড্ৰাইভাৰ আছে, সি ক'ৰবাত গৈ ষ্টপেজ নাই, অলপ শ্ল' কৰি দিয়ে, সি পটককৈ জাম্প এটা মাৰি দিয়ে, আৰু তাৰপিছত লাহে লাহে চব নামি যায়। আৰু যোনে মানে জেব কাটৰা নহয়, যোনে পকেট মৰা নাই, বিশেষকৈ আমাৰ অসম উত্তৰ পূৰ্বাঞ্চলৰ মানুহবিলাক কিন্তু এইটো ভিক্টিম হৈছে। যদি কোনোবা ভিক্টিম হৈছে, কমেণ্ট বক্সত কমেণ্টছ দিব। আৰু দিল্লীত গৈ যদি কেতিয়া কোনোবাই ঠগা নাই, সেইটো আপোনালোকে দেখিব। অলপ আমি চাব লাগিব যে আমাৰ অসমৰ মানুহখিনি মানে কিমান স্মাৰ্ট হৈছে দিল্লীত, এই কথাটো আছে। তো অসমত ধৰি লওক এতিয়া এই যে হিন্দু মুছলমানৰ যে ৰাজনীতিটো হৈ আছে, হিন্দু মুছলমানটো নাই হোৱা, এতিয়া মূলত হৈ আছে মিয়া 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 দিনে ৰাতি 24 ঘণ্টা। মানে এনেকুৱা লাগিছে যে হিমন্ত বিশ্ব শৰ্মা যেতিয়া শুই থাকে নহয়, শুই থাকোঁতে দুটাই সপোন দেখে। এটা সপোন হ'ল কি আপোনাৰ গৌৰৱ গগৈৰ সপোন দেখে, দ্বিতীয় সপোনটো হ'ল আপুনি মিয়া লুংগি, সেইবিলাকে আৰু। কিন্তু এটা কংগ্ৰেছত থাকোঁতে কিন্তু তেওঁ যথেষ্ট মিয়া প্ৰীতি আছিলে। আৰু যোৱা কংগ্ৰেছ নহয়, 2024 পাৰ্লামেণ্ট ইলেকশ্যনৰ সময়তো আমি দেখিছোঁ যে মাদ্ৰাছাৰ ষ্টুডেণ্টছবিলাকক লৈ কিন্তু চেল্ফি মাৰিছে তেওঁৰ প্লেইনত, তেওঁলোকক উঠাইছে, বহিব দিছে, এইবিলাকো হৈছে। তেওঁ এইবিলাক ৰাজনীতিবিলাক কৰি থাকে। তো এইটো লৈ বহলাই ক'বলৈ দৰকাৰ নাই। এতিয়া চবতকৈ ডাঙৰ প্ৰব্লেমটো হ'ল যে এই যে আমাৰ তথাকথিত দল সংগঠন আছে, আৰু বিশেষকৈতো মোৰ মানে এতিয়া মানে ধিক্কাৰ জনাইছোঁ আছুৰ নেতৃবৃন্দক, বিশেষকৈ সেই বুঢ়া মানুহটোক, সমুজ্জ্বলক। মানে কেতিয়ালৈকে যে উৰুমি থাকিব আছুত মই নাজানো। যিটো সময়ত অসমত জাতি মাটি ভেটি বিক্ৰী হৈ আছে, তেওঁলোকে সেইটো লৈ মাত মতা নাই। তেওঁলোকে NRC আগৰম বাগৰম কিবা কিবি, আৰু আচৰিত ক'বাৰ লাজ চৰম বুলি একো নাই নেকি? লাজ চৰম কি চব বিক্ৰী কৰি থৈছে নেকি?
কি কাৰবাৰ কৰি আছে আপোনালোকে? কালি গুৱাহাটীৰ হাইকোৰ্টৰ যোনটো হিয়াৰিং আছিলে এইটো ঐতিহাসিক আৰু গোটেই ভাৰতবৰ্ষ কিন্তু কপি কৰিছে এই কাৰবাৰটো। তাৰমানে এই যে হিমন্ত বিশ্ব যে মিয়া খেদাৰ এই যে কাৰবাৰটো কেলে কৰি আছে, সেই দিল্লীৰ পকেট মাৰৰ নিচিনা। আপুনিতো মিয়াৰ পকেটে দৌৰি থাকিব, এইফালে কি কৰিব, আমাৰতো জাতি ফাতি চব গ'লে আৰু এতিয়া এই যে ভেটি আছে এই ভেটিও তেওঁ বিক্ৰী কৰিবলৈ ওলাইছে। এই কাৰবাৰটো কিন্তু চলি আছে। আৰু যোৱাকালি যোনটো হিয়াৰিং আছিলে, এই হিয়াৰিঙত খুব ঐতিহাসিক এইটো কাৰণে ক'ব খুজিছোঁ, যোৱাকালি হিয়াৰিঙত দেখা গৈছে যে মানে আমাৰ চিফ জাষ্টিছে কৈ আছে যে আপোনালোকে 3000 বিঘাৰ মানে পাৰ্টিকুলাৰ এটা কোম্পানীক আপোনালোকে দি দিছে, আৰু সেইটো মানে চৰকাৰী পক্ষৰ আৰ্গুমেণ্ট হ'ল না তাৰ ডেভেলপমেণ্টৰ কাৰণে, আৰু তাৰ যি জমি তাৰ জমিটো উৰ্বৰ নহয়। তেতিয়া আমাৰ মহামান্য আদালতে কৈছে যে এইটো আমি জানো, ইমানটো জ্ঞান আছে যে এইটো উৰ্বৰ হয় নে নহয় এইটো আমি জানো, কিন্তু আপুনি কেনেকৈ দিয়ে, এইটোতো পাব্লিক ইণ্টাৰেষ্টৰ কথা। তাৰপিছত চাওক এনেকৈও কৈছে যে এইটোতো হয় বোলে, এইটোতো ইটছ মেটাৰ অফ জোকছ। আজি টাইমছ অফ ইণ্ডিয়া বিভিন্ন ভাৰতবৰ্ষৰ সংবাদ পত্ৰবিলাকত এই কথা বতৰাবিলাক আহিছে। অসমৰ পেপাৰত যি ধৰণে আহিব লাগিছিলে অসমৰ ইছ্যু নাই অহা। এতিয়া তাতকৈও আৰু লাজৰ কথা, সাংবাদিকটো মানে ৰাম সত্য হ'লে হ'ল আৰু সাংবাদিকৰ ভূমিকা সাংসদে কৰিব লগা হৈছে। কোনজন সাংসদ? গৌৰৱ গগৈ ডাঙৰীয়া। এই গৌৰৱ গগৈ ডাঙৰীয়া কালি যোনটো কাৰবাৰ কৰিছে, সেই কাৰবাৰটোক আচলতে দায়িত্ব হ'ল সাংবাদিকবিলাকৰ। তেওঁলোকে কয় যে নিৰ্ভীক সাংবাদিকতা, নিৰপেক্ষ সাংবাদিকতা কৈ থাকে। তেওঁ হাইকোৰ্টৰ যোনটো হিয়াৰিং যি চলি আছিলে, এই ভিডিঅ' যোনটো আছে এইটো ছ'চিয়েল মিডিয়াত দিছে। সেইটো হ'লগৈ তেওঁৰ অপৰাধ, কাৰণ তেওঁ দেখিছে যে সাংবাদিকতাক বহি দিছে। আৰু কালিৰ পৰা আজিলৈকে এই মুহূৰ্তলৈকে কোনো টিভি চেনেলত কিন্তু কোনো ধৰণৰ টক শ্ব' নাই, আৰু সেইটোলৈ কোনো চৰ্চাই নাই। আজি কংগ্ৰেছ থকা হ'লে কিন্তু একদম 24/7 ধমাধম মানে 2 ঘণ্টা বিৰতি এটা টক শ্ব' হ'লে হয়, কিন্তু এতিয়া কিন্তু চব বিক্ৰী গৈছে। গতিকে সেইকাৰণে কৈছোঁ যে ছাবস্ক্ৰাইব কেলৈ কৰিব, আপোনাৰ ছাবস্ক্ৰিপশ্যনটো ফ্ৰী। আপুনি মিছাকৈ সেই টিভি চেনেল যে চাই আছে নহয়, টিভি চেনেল চোৱাৰ কাৰণে আপুনি কিন্তু এই কেবল অপাৰেটাৰেই হওক বা টাটা স্কাই হওক, যাকে হওক, আপুনি কিন্তু আল্টিমেটলি পইচা দিব লগা হৈছে। আপুনি মোক পইচা দিবলৈ দৰকাৰ নাই। তাহাঁতি যিবিলাক কথা উত্থাপন নকৰে, তাহাঁতি যিবিলাক কথা ক'বলৈ সাহস নকৰে, বা এই পেকেট লৈ লয়, মোৰতো পেকেট লোৱাৰ কোনো ছিষ্টেমে নাইকিয়া। যোনটো মানে সাংবাদিকৰ কাম সাংসদে কৰি আছে, ইয়াতকৈ লাজৰ কথা কি হ'ব পাৰে? আপোনালোকে নাজানে যে ইতিমধ্যে আদানী গ্ৰুপক প্ৰায় 9000 বিঘা, আৰু এটা বস্তু হ'ল যে BTADত ইলেকশ্যন আছে ছেপ্টেম্বৰ মাহত, এতিয়াও নটিফিকেশ্যন হোৱা নাই, হ'বই আৰু সময় হৈ গৈছে। BTADত তাতো 3000 বিঘাতকৈ বেছি জমিন আদানী গ্ৰুপক দিয়া হৈছে, সেইটোক লৈ কিন্তু তাত প্ৰতিবাদ হৈছে। তাত যি সংগঠন আছে, আপচু যিবিলাক সংগঠন আছে, আমাৰ ইয়াত যিকেইটা আছে নহয়, আচুৰ বুঢ়াকেইটা, তাহাঁতি কিন্তু কোনো প্ৰতিবাদ কৰা নাই। অসমত যে এই ধৰণে মানে ইলিগেলি মানে ইয়াত খিলঞ্জীয়াৰ ভূমি পট্টা দিয়া হোৱা নাই, কিন্তু আদানী গ্ৰুপক দিয়া হৈছে। তাত কিন্তু আজি BTADত আপচুৰ পৰা শিকিবলৈ আছে, আচু বহুত শিকিবলৈ আছে। তেওঁলোকে প্ৰতিবাদ কৰিছে। তাত বিভিন্ন যে চিভিল ছ'চাইটি আছে, চিভিল ছ'চাইটিটোৰ আপত্তি কৰিছে, কিন্তু অসমত ইয়াত এই ক্ষেত্ৰত কিন্তু নিমাতী কন্যা হৈ আছে। আচুৰ এইটো কোনো ভূমিকা নাই, তেওঁ লাজ চৰম নাই, এতিয়ালৈ বহি আছে NRC। আৰে কি কৰিবি তহঁতি 2019তো মানে কা আন্দোলনৰ সময়ত পুৰাপুৰি লেংটা হলি, আৰু কি আছে? এতিয়া এই চব ভেকু ভাওনা কৰি লাভ নাই ন, দম নাই তেওঁলোকৰ, দম নাই যে চৰকাৰক কেলে আপুনি আমাৰ ভেটি কেলে বিক্ৰী কৰি আছে। প্ৰথমত দেখা গ'ল যে অসমত একজন জনজাতীয় মুখ্যমন্ত্ৰীক লেং মাৰি আৰু একজন অজনজাতীয় মানুহ গুচি আহিলে মুখ্যমন্ত্ৰীক দাবী। ঠিক আছে, আছে। এতিয়া ট্ৰাইবেল জনগোষ্ঠী মানুহবিলাকৰ যি মাটি আছে, জল জমিন জংঘলৰ যি অধিকাৰ, তাৰ পৰা তেওঁলোকে কাঢ়ি লোৱাৰ কাৰবাৰটো কৰি আছে। আৰু এইটো ধৰি লওক যোৱাকালি সেইটো এটা আছিলে, এইটো হিয়াৰিং আছিলে, শেষলৈকে কি হয় নাজানো। আৰু মই সন্মান জনাই গুৱাহাটীৰ যিজন তেখেতক মানে মহামান্য আদালতক সন্মান জনাই ক'ব বিচাৰিছোঁ, এতিয়াও চাব ছাৰৰ যি ছাবজেক্ট, এই যোনটো নতুনকৈ হৈ আছে ভোটাৰ লিষ্টৰ ওপৰত, তাতো যে বিভিন্ন সময়ত আপোনাৰ সুপ্ৰিম কোৰ্ট অলপ
মানে ষ্ট্ৰিক্ট ৰুল প্লে কৰি আছে তাৰ কাৰণটো কি জানে গোটেই ভাৰতবৰ্ষত কিন্তু সেইটোক লৈ বিক্ষোভ ষ্টাৰ্ট হৈছে অসমতো তাৰমানে যদি এটা জন আন্দোলন মানে চৰকাৰৰ যি মানে জনবিৰোধী আন্দোলনৰ এগেইনষ্টত যদি এটা জন আন্দোলন সৃষ্টি কৰিব নোৱাৰে তেতিয়া কি হয় জাজবিলাকৰ অলপ অসুবিধা হয় তো গতিকে এই জন আন্দোলনবিলাকে কি কৰিছে জাজসকলকো ক'বলৈ অলপ সুযোগ দিছে তো আমি নাজানো ইয়াৰ শেষলৈকে কি হ'ব আৰু বিজেপি সেইটো গৌৰৱ গগৈৰ ওপৰত কেছ দিছে কেছ কেনেকৈ দিয়ে লাজ চৰম নাই নেকি কেনেকৈ কেছ দিয়ে যদি কিবা অবজেকশ্যন আছে মহামান্য গুৱাহাটী হাইকোৰ্টে গৌৰৱ গগৈৰ ওপৰত দিব আৰু গৌৰৱ গগৈ ছ'চিয়েল মিডিয়াত কৰিছে আৰু তোমালোকৰ যদি দম আছে ভাৰতবৰ্ষৰ যি বিভিন্ন চেনেলবিলাকে ইতিমধ্যে তেওঁলোকৰ ইউটিউব চেনেলত তেওঁৰ লাইভ প্ৰগ্ৰাম দেখুৱাইছে সেইটো কিবা নাকি লগাব পাৰিব নেকি কেতিয়াও নোৱাৰে কাৰণ অসমৰ মই লাজ পাইছোঁ মই ভাবিছিলোঁ যে অসমৰ টিভি চেনেলবিলাকে সেইটোক লৈ টক টক কৰিব কোনো চৰ্চাই নাই আৰু পেপাৰ প্ৰিণ্ট মিডিয়াটো যি ধৰণৰ বহুত মানে জবৰদস্ত এটা নিউজ হ'ব লাগিছিল তেনেকৈ নাই জাষ্ট এটা নিউজ হ'বলৈ আছে নিউজ হৈছে ডেটছ অল এই কথা বতৰাবিলাক কিন্তু ঠিক হোৱা নাই আৰু তাত মানে এই ধৰণে এতিয়া চাওক এই মানে এনেকুৱা হ'ল আপোনাৰ ইমান দিন তেওঁলোকে জয় শ্ৰীৰাম বুলি চলে জয় শ্ৰীৰাম আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া দেখোন ঝাৰখণ্ডত গৈ কৈছিলে যে যদি ৰাজনীতি কৰিবলৈ আছে ভাৰতবৰ্ষত থাকিবলৈ আছে জয় শ্ৰীৰাম ক'ব লাগিব জয় শ্ৰীৰামটো মোদীয়েও কৈ আছিলে কিন্তু যেতিয়া সি উত্তৰ প্ৰদেশক মুখ থেকেচা খালে এইবাৰ পাৰ্লামেণ্ট ভাষণত চাব যে মোদী ডাঙৰীয়া কিন্তু জয় শ্ৰীৰাম কোৱা নাই কাৰণ তেওঁক উৰিষ্যা বচাই দিলে জয় শ্ৰী জগন্নাথ তাৰমানে প্ৰয়োজনত তেওঁলোকে ধৰ্ম মানে ভগৱানো চেঞ্জ কৰি ল'ব লাগিব এতিয়া চবতকৈ বেষ্ট আৰু শ্বৰ্টকাট ফৰ্মুলাটো হ'ল জয় শ্ৰীৰাম ক'বলৈ দৰকাৰ নাই জয় শ্ৰী জগন্নাথো ক'বলৈ দৰকাৰ নাই আৰু তেওঁলোকে এতিয়া কলিকতাত আহি আপোনাৰ জয় মা দুৰ্গা জয় মা কালী এইবিলাকো কৈ আছে মানে ভগৱানো সলনি কৰি আছে ইয়াতকৈ বেষ্ট ফৰ্মুলাটো হ'লগৈ এই গদি মিডিয়া বিজেপিৰ নেতা পালি নেতা আৰু এই যে ভক্তকেইটা আছে তেওঁলোকে চিম্পলি ক'ব লাগে জয় আদানী বাছ খেল খতম আৰু আজি এই যে কাৰবাৰটো যে চলাই আছে আপোনাৰ হিমন্ত বিশ্ব শৰ্মা কাৰণ সেইটো কাৰ জোৰত চিধা চিধি কৈছে যে আদানীয়ে কৈ আছে যে ভাই মোক ইমান জমিন লাগিব ইমান ব্যৱস্থা কৰি দিব লাগিব বেলেগ একো নহ'লে মই ফাণ্ডিং নকৰোঁ আৰু বিজেপি আজি এনেকুৱা এটা অৱস্থা হৈছে যদি প্ৰপাৰলি ফাণ্ডিং নাপায় আজিৰ দিনত কংগ্ৰেছ বা অপজিশ্যনত যি পলিটিকেল ফাণ্ডিং আছে সমানে যদি বিজেপিৰ পলিটিকেল ফাণ্ডিং থাকে তেওঁলোক কিন্তু বিজেপিক কেতিয়াও পাৱাৰত আহিবই নোৱাৰে কিন্তু তেওঁলোকে বহু বেছি মানে লিখিত অলিখিতভাৱে বহুত বেছি ফাণ্ডিং পাই আছে আৰু সেই গোটেই ফাণ্ডিংটো কিন্তু আদানী আম্বানী আৰু ৰামদেৱ বাবা ইত্যাদি যি আছে তেওঁলোকৰ ফাণ্ডিঙো চলি আছে গতিকে আপোনালোকে জানিব তেওঁ মিয়া খাদাৰ ইণ্টাৰেষ্ট নহয় তেওঁ মুছলিম বিৰোধীও নহয় এই চব বকৱাছ হয় চিধা চিধি কথাটো হ'ল কাৰণ গুজৰাটীসকলে বেপাৰ কৰিবলৈ জানে তেওঁলোক বেপাৰী হয় অসমত মানুহে কিন্তু গুজৰাটীক দেখা নাই অসমৰ মানুহে মাৰোৱাৰীকে দেখিছে ফেঞ্চি বজাৰত তো গতিকে তেওঁলোকে কৈছে যে পইচা দিম কাৰণ গুজৰাটী নিয়ম এইটো যে মই তোক পইচা দিম কিন্তু মোক কাম লাগে তেওঁলোকে কাম পিয়াৰী হয় সেইটো কাৰণে তেওঁলোকে কৈছে যে দিম তো নেচাৰেলি আমাৰ হিমন্ত বিশ্ব শৰ্মা যদি ইয়াত কোনো ভাগ পায় নেচাৰেলি আমাৰ পীযুষ হাজাৰিকা হওক বাকী নেতা পালি নেতাবিলাকেও ভাগ পাব তো গতিকে এই হিন্দু মুছলমানৰ ৰাজনীতি কৰি লাভ নাই প্ৰথমতে কওক যে আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰ বৃহত্তৰ অসমীয়াৰ মানে অংশীদাৰ হিচাপে যিসকল মানুহ অসমত আছে আজি অত বছৰে তেওঁলোকৰ ভূমি পাট্টা এনচিয়ৰ কৰক সেইটো নকৰি এইটো উল্টা কামটো কৰি আছে এই ধৰণে গোটেই অসমৰ যে আপোনাৰ ইয়াত কি হৈছে মানে ইয়াত যে আমাৰ জাতিটো সংকটত অকল ইমানেই নহয় আমাৰ অসমৰ যিটো মানে এনভাইৰনমেণ্ট প্ৰদূষিত হ'ব আমাৰ যি ইয়াত মানে যি মানে নেচাৰেল হেৰিবিলাক আছে এই তাত প্ৰদূষিত হ'ব বস্তুটো যিমান আপুনি চাওক আজি গুৱাহাটী চিটিত আপুনি পায় জানো কিবা চৰৈৰ আৱাজ পায় জানো নাপাব সব কাটি মুটি শেষ কৰি দিছে গতিকে হিমন্ত বিশ্ব শৰ্মাৰ হোক বা নৰেন্দ্ৰ মোদী হোক তেওঁলোকৰ মেইন চাবি কঠিটো পুতলাটো কিন্তু চলাই আছে এইকেইটা মানে হিমন্ত বিশ্বই হোক যোগী আদিত্যনাথ সব মেইন চাবি মেইন ট্ৰাম্প কাৰ্ডখন কিন্তু আদানীৰ হাতত আছে তেওঁলোকৰ মতে উঠাব হৈছে গতিকে অসমৰ ৰাইজ জাগিব লাগিব আৰু আমাৰ যে অসমৰ কি আছিলে নামটো খুব বকি থাকে যে অৰ্ণৱ গোস্বামী এতিয়া প্ৰগ্ৰাম নকৰে ইণ্ডিয়া ৱান্টছ টু ন' যে ৩,০০০ বিঘা এটা পাৰ্টিকুলাৰ পাৰ্টি কেনেকৈ আপুনি দি দিলে কিহৰ ভিত্তিত দিলে এতিয়া নক'ব এই গোটেই বিষয়টো লৈ কিন্তু গদি মিডিয়া
মনে মনে আছে আৰু এই অলপতে আমি আজি পেপাৰতো পাইছোঁ যে আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কৈ আছে যে দেশখনক মানে এটা অশান্তি মানে ভাতৃঘাতী সংঘাতৰ কাৰণে মানে হেৰিয়ে কাম কৰি আছে, ৰাহুল গান্ধীয়ে কাম কৰি আছে। আৰে মানে উল্টা আৰু মানে উল্টা চোৰ তাতে কটোৱাল কয় এনেকুৱা এটা ঘটনা হৈ গ'ল। ৰাহুল গান্ধী কৰিছে না আপুনি কৰি আছে? বাংলাদেশী মিয়া ৰাজনীতি কোনে কৰি আছে? আপুনিহে কৰি আছে। গতিকে অসমৰ ৰাইজ জাগক আৰু এই যে আছু তাছু এইবিলাক যে দল সংগঠন আছে নহয়, আপোনালোকে সেইবিলাকৰ সভাত নাযাব। আৰু এই আপোনাৰ মানে যিবিলাক সংবাদ মাধ্যম বিশেষকৈ প্ৰিণ্ট মিডিয়া, আপোনালোকৰতো লাজ থকা উচিত, লাজ থকা উচিত। আছুৰ ফটো আছু ক'ৰবাত বহিছে NRC বুঢ়াটো NRC লাগে বুলি, সেইটো আপোনালোকে ফ্ৰণ্ট পেজ কিয় কাভাৰ কৰে? আছু অলৰেডি সখান যাত্ৰী হ'লেই, মৃত্যুমুখত আছে, সিহঁতক জবৰদস্তি আপোনালোকে জীয়াই থৈছে। বেলেগ সংগঠনক উঠিব নিদিয়ে, বেলেগ সংগঠনে কিবা প্ৰতিবাদ কৰিলেও সেইটোক ছুটিকৈ এটা নিউজ কৰে বা কেতিয়া নকৰাকৈ থাকি যায়। গতিকে মই অসমৰ প্ৰিণ্ট মিডিয়াকো ধিক্কাৰ জনাইছোঁ, অসমৰ ইলেক্ট্ৰনিক্স মিডিয়াকো ধিক্কাৰ জনাইছোঁ। এই আমাৰ যে মাটিক লৈ এই ধৰণে লুণ্ঠন হৈছে সেইটোৰ ওপৰতে প্ৰপাৰ তেওঁলোকে নিউজ কৰিব পৰা নাই। ভিডিঅ' ভাল লাগিলে মানে ভাল লাগিব লাগে মোৰ হিচাপত, কাৰণ আমাৰ যিমান ভিউৱাৰ্ছ আছে চব সজাগ আৰু সচেতন মানুহ, তেওঁলোকে নিশ্চয় ভাল লাগিব। কিন্তু এইটোক শ্বেয়াৰ আৰু বহুত বেছি কৰিব, যাতে আমি আৰু মানুহৰ আমি সজাগতাটো বৃদ্ধি কৰিব পাৰোঁ। হয়, ছাবস্ক্ৰাইব কৰিবলৈ প্লিজ আপোনালোকে নাপাহৰিব। নমস্কাৰ।